পুনৰ অসম বিধানসভাত নজৰবিহীন ঘটনা কোলাত তুলি লৈ যোৱা হ'ল বিৰোধী পক্ষক বাকযুদ্ধৰ মাজতেই বিৰোধী বিধায়কে প্ৰহাৰ কৰিলে উপাধ্যক্ষ নোমল মমিনক অসম বিধানসভাত পুনৰ উত্তপ্ত পৰিস্থিতি শাসক বিৰোধীৰ তীব্ৰ বাকযুদ্ধই উত্তাল কৰি তুলিলে সদনৰ মজিয়া সদনত কাম কাজ আৰম্ভ হোৱাৰ আগতেই হাতে হাতে বেনাৰ লৈ কলা সাজ পৰিধান কৰি কংগ্ৰেছৰ যদি তীব্ৰ প্ৰতিবাদ আনফালে আকৌ হাতে হাতে তাঁতি জেওৰা লৈ সদনৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিলে AIUDF-এ বিৰোধীৰ এই প্ৰতিবাদৰ কাৰণ এটাই সেয়া হৈছে ৰূপজ্যোতি কুৰ্মীৰ আচৰণ ৰূপজ্যোতি কুৰ্মীৰ এই আচৰণৰ পৰা সুৰক্ষা লাগে বিৰোধী পক্ষক যাৰ ফলত এনেদৰে তাঁতি জেওৰা কলা কাপোৰ পৰিধান কৰি তীব্ৰ প্ৰতিবাদ কৰা দেখা গ'ল বিৰোধী পক্ষক আৰু এই উত্তপ্ত পৰিৱেশৰ মাজতেই বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনক আক্ৰমণৰ লক্ষ্য কৰি ল'লে বিধায়ক নুৰুল হুদাই আৰু ইয়াৰ পিছতে অধিক উত্তপ্ত হৈ পৰিল বিধানসভাৰ মজিয়া কি নাম আছিলে আমাৰ আপোনালোকে যদি গাত হাত দিছে নহয় এইটো বহুত বেয়া কথা শাসক পক্ষৰ দাবী গ্ৰেফতাৰ কৰিব লাগে নুৰুল হুদা আৰু এনেধৰণৰ পৰিস্থিতিৰ পাছতেই 10 মিনিটৰ বাবে স্থগিত কৰা হ'ল সদন মানে সেক্ৰেটাৰীক মই খবৰ ল'বলৈ দিছো আৰু হাউচটো 10 মিনিটৰ কাৰণে এডজন কৰা হ'ল নাই এই সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰী উদান্ত কণ্ঠ উপাধ্যক্ষৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী প্লিজ এই কথাটো এই পৰম্পৰাটো প্লিজ এই প্ৰথম আৰম্ভণিৰ পৰা এইটো এই বিষয়টো লৈ নাপায় নহয় এইবিলাক কৰিবৰ কাৰণে আজি ট্ৰাইবেল মানুহৰ গাত হাত দিবৰ কাৰণে আৰু আজি আমি নুৰুল হুদাক সদনৰ পৰা বহিষ্কাৰ কৰিব লাগে গতিকে এই কথাটো নুৰুল হুদাক সদনৰ পৰা বহিষ্কাৰ কৰিব লাগে উঠিবাহি গৈ আছে মই চাই আছো মই নিজে কাৰণে নিজৰ ডেপুটি স্পীকাৰক কালি যদি আপোনালোকে হাত তুলি দিয়ে কালি যদি আপোনালোকে কেমেৰা চাউলৰ ইমান মূল্যৱান আজি আপোনালোকে জনাইছে নুৰুল হুদা পিটিছে বুলি আৰু আজিতো আপোনালোকে কলা কাপোৰ পিন্ধি আহিছিলে নুৰুল হুদা বডি লেংগুৱেজ চাওক কেনেকে মাননীয় অধ্যক্ষ মহোদয় মই আপোনাক ৰিকুৱেষ্ট কৰিম যে আপুনি এবাৰ ডেপুটি স্পীকাৰৰ লগত ফোনত কথা পাতক আৰু যদি সঁচাই তেওঁক মাৰপিট কৰা কথাটো হয় আপুনি কেছটো অনুগ্ৰহ কৰি পুলিচক দিয়ক মই এতিয়া তদন্ত কৰিবলৈ দিছো এই অনাহকৰ পৰিৱেশৰ মাজতেই বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজক লৈ চাফাই এয়া নাটক কৰিছে মোৰ খংটো অলপ বেছি যদি সিট বুলি কোৱা পিছতো চেয়াৰমেন আলী ডাঙৰীয়াই ক্ষমা নিবিচাৰিলে আৰু মই বাৰম্বাৰ আগতো কৈছো মই খুনা মানুহ মোৰ মাতটো লাগি ধৰে খুনা মানুহৰ এনেও সকলোৱে জানে যে খুনা মানুহৰ মাথাটো এনেও গৰম আৰু তাৰ পিছতো মই এজন চাহ জনগোষ্ঠীৰ বিধায়ক আৰু মই মোৰ বক্তব্যৰ মই 10 মিনিটৰ দলৰ ফালৰ পৰা প্ৰধান যি কৈছিলে মই আকৌ কৈছো 7 মিনিট কিমান ছেকেণ্ডৰ কোৱাৰ পিছত মোক বাধা দিলে সেইকাৰণে মই এটাই কথা
এতিয়া কি তেনেকৈ নাটক কৰিছে এইটো নাজানো মইতো দেখা নাই কি নাটক কৰিব বিচাৰিছে তেওঁলোকে এইবোৰ নাটক তেওঁলোকে কৰি আছে কৰি থাকিব দিয়ক মোৰ ইয়াত ক'বলগীয়া কোনে মই কেলে নোসোমাম মোৰ অধিকাৰ আছে মোৰ বিধানসভাত মোৰ প্ৰয়োগ মোৰ সমষ্টি ৰাইজৰ মোক বিজয় কৰি পঠাইছে বিধানসভাত উপস্থাপন কৰিবলৈ বিভিন্ন সমস্যা বিভিন্ন বিষয় লৈ মই কেলে নোসোমাম মই ইতিমধ্যে সময় বিচাৰিলোৱে আকৌ মই পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে সময় বিচাৰিছো এইটো ডাঙৰ কথা নহয় আৰু মোৰ সৰুৰ পৰা শিকাইছিলে মই নিজে ভাওনা কৰা ৰাস কৰা ভাগৱত পাঠ কৰা আৰু এশবাৰ আৰু এইটো অলৰেডি কলোৱে বিধানসভা মজিয়াত আৰু দলৰ সভাপতি কলো মাননীয় মুখ্যমন্ত্ৰীকো কলো মাননীয় মুখ্যমন্ত্ৰী সুন্দৰকে একেনে উত্তৰো দিছে ইয়াৰ কোনো মই একেনে সমাৱেশৰ কাৰণে দিছে এইবোৰ কোনে কি নাটক কৰিছে এইবোৰ নাজানো এতিয়া এটাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক এইটোৱে কৈছে যে আমি খুব ঠাণ্ডা আমাৰ মগজুৰে আমি ৰাইজৰ সেৱা কৰিব লাগে বাকী আমাৰ একো কথা নাই আমাৰ ইমানে দায়িত্ব ইমানে কাম ইমানে আমাৰ আঁচনি সেইসমূহ ৰূপায়ণ কৰিব লাগিব এতিয়া মই গৈ পেলাই চাইকেল বিলাব লাগিব মোৰ MLA ফাণ্ডৰ পুঁজি বিলাব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো CM ৰিলিফ ফাণ্ড সেই চেক বিতৰণ কৰিব লগা আছে নামঘৰে টকা দিব লগা আছে ৰাস্তা আধা কিলা কৰিব লগা আছে দলং আধা কিলা কৰিব লগা আছে এইবোৰ কোন কি নাটক কৰি আছে এইবোৰ নাটক লৈ পেলাই আমি এইবোৰ সময় নাই এইবোৰ মই আকৌ মোৰ এটা দিনৰ কাৰণে মোক নিলম্বন কৰিব নোৱাৰে এইটো কাৰণে নোৱাৰে কাৰণ মই বিধানসভা মজিয়াত যিটো নিয়ম অনুসৰি মই কিবা ভুল কৰিলো আৰু ভুলৰ কাৰণে মই সময় বিচাৰিলো এফালে ৰূপজ্যোতি কৰ্মীক লৈ অসন্তুষ্টি বিৰোধী আনফালে ৰূপজ্যোতি কৰ্মীক লৈ অসন্তুষ্ট খুদ সভাপতি দিলীপ শইকীয়া পিছে এই সকলোবোৰৰ পিছতো মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে নিজৰ আচৰণৰ বাবে পুনৰ ক্ষমা খুজিছে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ ওচৰত নিউজ ডেস্ক ৰিপৰ্ট ৰাইজিং নৰ্থ ইষ্ট